সময়তে আমাৰ শংকৰ জন্মোৎসৱ ৰাস ভাওনাত আমি 500 টকা এটা দিলে আমাৰ গোটেই ছালবোৰ যেন ছিগি পেলাই তললৈ পৰি গৈছে এনেকুৱা লাগে আমাৰ তিতালাও বুজিছে আমাৰ ভেটিটোত এই কথাটো কিন্তু মই আজি কৈ যাব বিচাৰিছো অসমীয়া ক'ত থাকিব নেথাকে অসমীয়া এনেকে হ'ল এনেকে ভাবো আমি নীলা 100 টকাটো গুচি গ'ল পাই কজলা 500 টকাটো গুচি গ'ল ৰাতি আঠুৱা নতৰাকে কওঁ আঠুৱাই তৰিবলৈ পাহৰি যাওঁ 500 টকা কজলাটো গুচি গ'ল পাই কিন্তু একেই অষ্টমীৰ দিনা 3000 ভাঙো আৰু নৱমীৰ দিনা 7000 মান ভাঙো 7000 মান ভাঙো মোৰ কাষতে থকা গিৰিয়েকে কৈ আছে মোৰ মানুহজনী চাদৰখন কেনেকুৱা লাগিছে উৎপলদা মোৰো বা বৰ ধুনীয়া লাগিছে কিমান জানে মই কিমান কালি 7000 দি লৈ দিছো সি দাঁত বখলিয়ে 32টা উলিয়াই দিছে 7000 দি বিৰাট আনন্দ পাইছে সেইটো বিৰাট গৌৰৱ মানে সেইটো সাংঘাতিক গৌৰৱ তাৰ তেওঁৰ কাৰণে সাংঘাতিক গৌৰৱ পূজা আচৰিত কথা কিন্তু একেটা সময়তে আমাৰ শংকৰ জন্মোৎসৱ ৰাস ভাওনাত আমি 500 টকা এটা দিলে আমাৰ গোটেই ছালবোৰ যেন ছিগি পেলাই তললৈ পৰি গৈছে এনেকুৱা লাগে আমাৰ ক'ত অসমীয়া থাকিব অসমীয়া ক'ত থাকিব নেথাকে অসমীয়া এনেকে হ'ল কালি ইছমাইল হুছেইন ছাৰে কি ক'লে মই নাজানো তেওঁ হয়তো আৰু বৰ ধুনীয়াকৈ কৈছে মই বৰ ধুনীয়াকৈ কথা ক'ব নাজানো কিন্তু মই যিকেইটা কওঁ চিধাকৈ কওঁ আৰু যি দেখিছোঁ আমি যে মৰিবলৈ গৈ আছোঁ মৰিখালিলে আমাৰ যে মৰিখালিত মাটি চাকি গজি আছে আমাৰ মাটি চাকি গজিয়ে মাটি আছে ইয়ালে আমি যে তিতালাও গজিছে আমাৰ ভেটিটোত এই কথাটো কিন্তু মই আজি কৈ যাব বিচাৰিছোঁ আমাৰ যে তিতালাও গজিছে এই কথাটো কিন্তু আপোনালোকে মৰমে মৰমে উপলব্ধি কৰিব একদম মৰমে মৰমে উপলব্ধি কৰিব এইটো মই উৰিয়াম ঘাটত কিন্তু আশা কৰিছোঁ উৰিয়াম ঘাটৰ মানুহ বহুত ভাল ইয়াত সকলো মানুহ আছে ইয়াত য'ত সকলো মানুহ থাকে য'ত ঈদলৈও মানুহ যায় য'ত ভাওনালৈও মানুহ আহে য'ত আমাৰ নেপালী সম্প্ৰদায়ৰ উৎসৱলৈও মানুহ যায় য'ত আমাৰ গাৰোসকলে পতা আমাৰ যিসকল আমাৰ বড়োসকলে পতা তেওঁলোকৰ বাথৌ পূজালৈও মানুহ যায় গতিকে এইখন হৈছে ক্ষুদ্ৰ অসম এই ক্ষুদ্ৰ অসমখনত মই আশা কৰি যাম কিন্তু আজি ইয়াৰ পৰা মোৰ কথাখিনি দীঘলীয়া হৈছে ভাওনাৰ দলটো ৰৈ আছে মই হয়তো তেওঁলোকক বাধা দিছোঁ নঙলা খুলি দিয়া নাই কিন্তু মই এই কথাখিনি এইভাৱে কৈছোঁ যে মই ইয়াত একেলগে আজি 1000 মানুহ পাইছোঁ এই কথাখিনি মই ক'বলৈ মই 1000 মানুহ ক'তো নাপাম মই নাপাম হয়তো 1000 মানুহ একেলগে মই সেইভাৱে কৈছোঁ আপোনালোকে নিজৰ ছালবিলাক চিকুটি চাই লওক এবাৰ চিকুটি চাওক ভাওনা এৰি ৰাস এৰি ঢোলটো খোলটো এৰি বৰতাল এৰি সত্ৰীয়া নৃত্য এৰি পেলাই মাটি আখৰা এৰি পেলাই য়োগাত পেটটো বাহিৰলৈ এবাৰ ভিতৰলৈ এবাৰ উলিয়াই নাকটো এবাৰ ফুলাই দি নাকটো এবাৰ সৰুপা কৰি সূৰ্য আসন কৰি লাভ নাই মাটি আখৰা কৰাটো মূল বস্তু নিজকে আমি চিনি পোৱা নাই আমি ক'ত আছোঁ এয়া কি আমাৰ তলফালে এয়া মাটি যে আমাৰ এইটোকে আমি চিনি পোৱা নাই এইখিনি মই কোনো পূজাক মই কেতিয়াও অৱজ্ঞা নকৰোঁ মই নিজে পূজা কৰোঁ মই কোনো ধৰ্মক অৱজ্ঞা কৰা নাই কিন্তু মই প্ৰথম অসমীয়া তাৰপিছত মই ভাৰতীয় এইটো এটা স্পষ্ট কথা মই প্ৰথম অসমীয়া তাৰপিছত মই ভাৰতীয় মই এনেকৈ চিন্তা কৰোঁ আৰু মই তেনেকেই ডাঙৰ হৈছোঁ মই যদি নিজক চিনি নাপাওঁ তেতিয়াহ'লে মই বেলেগৰ সংস্কৃতিত মই চুমা খাই লাভ নাই বেলেগৰ সংস্কৃতিত কাৰণ গণেশ পূজা পাতিবলৈ মহাৰাষ্ট্ৰত খুব ধুনীয়াকৈ মাৰাঠী মানুহ আছে একদম টেনশ্যন ল'ব নালাগে আমাৰ মানুহে আমাৰ যোৰহাট গোলাঘাটৰ মানুহে টেনশ্যন ল'ব নালাগে তাত গণেশ পূজাত সোণৰ চেনেই দিয়ে 1 কোটি টকাৰ গণেশক পিন্ধাই দিয়ে তাত মহাৰাষ্ট্ৰত মাৰাঠীসকল থিয় হৈ আছে আমাৰ ইয়াত ইমান টেনশ্যন ল'ব নালাগে আমাৰ মানুহৰ এইটো দম হ'ব লাগে যে মহাৰাষ্ট্ৰত গৈ নামঘৰ এটা পাতি তাত শংকৰ জন্মোৎসৱৰ শোভাযাত্ৰাটো পতাৰ আমাৰ দম আছে নাই অসমীয়া আমাৰ দম আছে নাই পশ্চিমবংগৰ গলি এটাত গৈ পেলাই আমি শংকৰ জন্মোৎসৱৰ শোভাযাত্ৰাটো উলিয়াব পাৰিম নাই আমাৰ দম আছে নাই আমাৰ এইটো দম আছে নাই আমি নোৱাৰোঁ আমাৰ ইয়াত কেনেকৈ হয় ইমান আমি কিয় বেলেগত গৈ চুমা খাওঁ আমি ৰাস কিয় ইয়াত বেছিকৈ নাপাতোঁ কিয় ভাওনা বেছিকৈ নাপাতোঁ কিয় আমাৰ গ্ৰীষ্ম বন্ধত আমি বৰগীতৰ আমি কৰ্মশালা কিয় নিদিওঁ আমি খোলৰ কৰ্মশালা কিয় নিদিওঁ আমাৰ কেইটা ল'ৰা ছোৱালীয়ে মাটি আখৰা জানে এই কথাখিনি আপোনালোকে যেতিয়াই গ্ৰীষ্ম বন্ধ দিয়ে শ্বিলং গুচি যাব বৰ ধুনীয়া এই যে ওপৰৰ পৰা যে পানী সোঁতা পৰে মই একদম গা ধুলোঁ বৰ ধুনীয়া লাগে কিন্তু আপোনালোকে উত্তৰ কমলাবাৰী সত্ৰলৈ কেইজন গৈছে ইয়াৰ পৰা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰলৈ কেইজন গৈছে ইয়াৰ পৰা আপোনালোকে দক্ষিণপাট সত্ৰৰ যিটো বৰ ভঁৰাল আছে সোণৰ বৰ ভঁৰাল য'ত এতিয়াও তাত সোণৰ মুকুট আছে এতিয়াও আহোম যুগৰ তাত ধুনীয়া ধুনীয়া বস্ত্ৰ আছে এতিয়াও ৰূপালী থাল আছে কোনে চাই চাগে গৈ ইয়াৰ পৰা দক্ষিণপাটৰ যোন গৈছে মই ধন্যবাদ দিছোঁ আমাৰ কাষৰ ব্ৰহ্মপুত্ৰখনৰ সিপাৰে আমাৰ বস্তুবিলাক চোৱা নাই আমাৰ মানুহ চেৰাপুঞ্জী গৈছে বা
আমাৰ মানুহ শ্বিলং গৈছে বা সেলফি দি একদম গোটেই মানে মোবাইলটো গৰম কৰি দিছে, ফুটোৱা হৈ গৈছে একদম মোবাইল। কিন্তু আমাৰ মানুহ উত্তৰ কমলাবাৰী সত্ৰলৈ যোৱা নাই, তাত গৈ গায়ন বায়নযোৰ চোৱাগে নাই কিমান ধুনীয়া। আমাৰ মানুহ ৰাসত নাযায়, একদম নাযায়, ভৰিবিলাক বিষাই হেনো, কিন্তু চেৰাপুঞ্জীলৈ যাবলৈ টেনশ্যন নাই, হয়নে? এবাৰ উত্তৰ কমলাবাৰীলৈ যাবচোন, চেৰাপুঞ্জী বাৰু 70 বাৰমান যাব, এনে উত্তৰ কমলাবাৰী সত্ৰ যাবচোন এবাৰ যাবচোন দক্ষিণপাট সত্ৰলৈ, আউনীআটী সত্ৰলৈ যাব। মই এইখিনি কথাই, মই যোৰহাটৰ পৰা যিহেতু আহিছো, আহোঁতে মোৰ 2.5 ঘণ্টা লাগিল। মই যেতিয়া গাড়ীখনৰ ষ্টেৰিং পকাই আহি আছো, মই এই কথাখিনি পাতিয়ে মই এই কথাখিনিয়ে ভাবি আছো যে মই এইখিনি কথাই কম। বিকাশে মোক মাতিছে, বিকাশে হয়তো অলপ পিছত ক'ব উৎপল দা কি গালে, আপোনাৰ কথাই মানুহক চুব নোৱাৰিলে। নুচুলেও আপত্তি নাই মোৰ, মই এইখিনি কথা ইয়াত কৈ যাম। এইখিনি কথা মোৰ হৃদয়ত থকা কথা। মোক য'তেই মাতিছে, কাইলৈও মোৰ ভাওনা উদ্বোধন আছে বালিগাঁৱত, পৰহিলেও মোৰ যোৰহাটত আছে, মই য'তেই যাম এইকেইটা কথাই কম। মোৰ বেলেগ কথা মোৰ মুখৰ পৰা নোলায়। নিজৰ ভৰিৰ তলৰ মাটি নাজানো আৰু বেলেগৰ সোণৰ পালেং চাই আছে, দৰকাৰ নাই, নিজৰ কেঁচা মাটিকণৰ গোন্ধ পালেই হৈ গ'ল। এইখিনিয়ে আমাৰ। আৰু ইয়াত মই বহুতখিনি ল'ৰা ছোৱালী দেখা পাইছোঁ, নতুন প্ৰজন্ম। তোমালোকক কৈছোঁ, দেউতা মা বৰদেউতা ককা তোমালোকৰ কোনে কি কৰিলে এয়া বাদ দিয়া, তোমালোকৰ দায়িত্ব আছে। কলেজত পঢ়িছা নহয়, তোমালোকেতো কলেজত পঢ়িছা, 2টা শ্ৰেণী গৈছা, কোনোবাই MA পঢ়িছা, কোনোবাই PhD কৰিছা, কোনোবাই ইঞ্জিনিয়াৰিং কৰিছা, কোনোবাই ডক্টৰ কৰিছা। যোনে যি নকৰা, নিজৰ শিপা আৰু নিজস্বতা এইটোক অলপ চিকুটি চাবা। আজি যে আছুৱে যে অনুষ্ঠান পাতিছে, আছুৱে কিমান ডাঙৰ কাম কৰিছে, সেয়া হয়তো মই তেওঁলোকক 100 কোটি প্ৰণিপাত জনাইছোঁ যে আছুৱে এনেকুৱা এটা কাম কৰিছে। উৰিয়াম ঘাটৰ আছুৱে খুব ভাল লাগিছে। উৰিয়াম ঘাটৰ আছুৰ বাবে মই এই গোটেই আছু পৰিয়ালৰ বাবে আপোনালোকক জোৰেৰে একাজলি হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যে এই হাত চাপৰিও শ্ৰীমন্ত শংকৰদেৱে শিকাইছে। এয়া ব্যায়াম হয়, এই হাত চাপৰি এয়াও জগত গুৰুজনাই শিকাইছিলে। এইটো মনত ৰাখিব, এই যে হাত চাপৰিটো মাৰিলে এয়াও তেওঁ শিকাই যোৱা, এইটোও তেওঁ শিকাই গৈছিলে আমাক। গতিকে মই এইখিনি আপোনালোকক ক'ব লগা আছিল। কোনোবাখিনি ভুল ত্ৰুটি হৈছে ক্ষমা কৰিব। শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ ডাঙৰীয়াৰ দৰে বিশিষ্ট ব্যক্তি ইয়াত বহি আছে, কেইবাজনো বিচাৰক বহি আছে, অসমৰ ভিন্ন কোণৰ পৰা অহা। আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ। আৰু কোনোবাখিনিত হয়তো বহা টুটা হৈছে, তাৰ বাবে ক্ষমা কৰিব। কিন্তু মই উৰিয়াম ঘাটৰ পৰা যেতিয়া ঘৰলৈ এতিয়া আকৌ ঘূৰি যাম, 12টামান বজাত পাম, বৰ আশাৰে যাম, কিন্তু বৰ আশাৰে যাম। আপোনালোকে ঘৰলৈ যাওঁতে যিটো টোপোলা লৈ যাব, সেই টোপোলাটো ৰঙা টোপোলা নহ'ব পাৰে, ৰঙা মোনা। কিন্তু ঘৰলৈ যেতিয়া যাব, আপোনালোকে যদি পাৰে অলপ জগত গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ এই লাইটটো কাইলৈ নুমুৱাই দিব। এইটো 30 তাৰিখৰ দিনা গধূলি নুমাই যাব, 31 তাৰিখৰ দিনা। এই ৰঙা কাৰ্পেটখন ইয়াৰ পৰা আঁচুৰি লৈ যাব, ইয়াৰ পৰা এই পেণ্ডেলটো ইয়াৰ পৰা ভাঙি দিব। কি থাকি যাব? কি থাকিব? ভাওনা থাকি যাব। ইয়াত মহাপুৰুষজনাৰ অমীয়া ঝংকাৰ থাকি যাব, ইয়াত মহাপুৰুষজনাৰ অমৰ সৃষ্টি থাকি যাব। ইয়াত থাকি যাব উৰিয়াম ঘাটত অহা বছৰলৈকে, যে সকলোবিলাক টানি লৈ যাব পাৰিব, লাইটটো অফ কৰি দিব পাৰিব। কিন্তু মানুহৰ হৃদয়ত এই মহাপুৰুষজনাৰ যিটো টংকাৰ আজি সৃষ্টি কৰিলে, প্ৰতিধ্বনি সৃষ্টি কৰিলে, ইয়াৰ এটা যে পৰিৱেশ নিৰ্মাণ কৰিলে, এইটো থাকি যাব। আৰু কাইলৈ ৰাতিপুৱা চোতালখন সাৰোঁতে, ৰঙা চাহপানীকণ খাওঁতে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত ভাওনাৰ কথা অলপ পাতিব। আপোনালোকে ভাওনাৰ কথা পাতিব। আপোনালোকে এই কথাবোৰ নাপাতিব। আপোনালোকৰ মেলাত মই বৰ ধুনীয়া চেইন এডাল কিনিলোঁ, তই চাইছিলি নে এইডাল, মই এনেকুৱা এডাল কিনিলোঁ, এইবোৰ যাতে নাপাতে। আৰু এইবোৰ পিছত পাতিব, এইবিলাক পিছত পাতিব। কোনে পকৰি খালে, জেলপি খালে, এইবিলাক পিছত পাতিব। মই ভাবিম যে জগত গুৰুজনাৰ কথা আপোনালোকে পাতিব। পাতিবনে? নাপাতে নেকি? পাতিব। মই পাতিব বুলি আশা কৰি ঘৰলৈ ঘূৰি যাম, কিন্তু বহু আশা কৰি ঘূৰি যাম। আকৌ উৰিয়াম ঘাটলৈ কেতিয়াবা আহিম, মাতিলে আকৌ কেতিয়াবা আহিম। উৰিয়াম ঘাটলৈ মই প্ৰথম আহিছোঁ। মই NETVত যেতিয়া ইয়াত সীমান্তত খুব সাংঘাতিক অৱস্থা হৈছিল, মোক অফিচৰ পৰা আহিবলৈ দিছিল, মই আহিব নোৱাৰিলোঁ কিবা কাৰণে। এয়া একেবাৰে উৰিয়াম ঘাট, দৈয়াং নৈ কাষৰ ফিৰি ফিৰি বতাহৰ এই মলয়া ঝংকাৰত এইবাৰ আচলতে আহিলোঁ। আৰু আজি মই বৰষুণ জাকত তিতিবলৈ আহিলোঁ। এই বৰষুণ জাকৰ নাম হ'ল আধ্যাত্মিক বৰষুণ। এই বৰষুণ জাকৰ নাম কি জানে? ইয়াত যে যিখিনি পোহৰ পৰি আছে, ইয়াত বৰ ধুনীয়া এটা নাম দিছে, মই লৈ পেলাই গধুৰ লাগিছে, ভক্তি আলোক। এই যে পোহৰ যে মোৰ গাত পৰি আছে, আপোনালোকৰ গাত, সেয়া ভক্তিৰ আলোক, ভক্তিৰ পোহৰ পৰি আছে। উৰিয়াম ঘাটত আহিয়ে ভাল লাগি গ'ল। কেতিয়াবা ক'ব পাৰিম বুঢ়া হ'লে যে উৰিয়াম ঘাটত যেতিয়া গৈছোঁ, ভাওনালৈ গৈছিলোঁ। আৰু ভাওনা কোনো উদ্বোধন কৰিব নোৱাৰে, এইটো মিছা কথা।
মোৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰে কৈছিল ভাওনা উদ্বোধন কৰিব নোৱাৰে, ভাওনাৰ পৰিৱেশটো জুমি চাব পাৰে। আমাৰ যে উদ্বোধক বুলি কয়, ভাওনা উদ্বোধন কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। মই মাথো ইয়ালৈ আহিছোঁ আপোনালোকৰ লগত বাৰ্তালাপ কৰিলে, ভাওনা উদ্বোধন কৰাৰ শক্তি নাই, কেতিয়াও নাই। পীতাম্বৰ দেৱ